নিউজ লাইভৰ বাতৰি প্ৰভাৱ পলাশবাৰী সমষ্টিৰ মহমাৰা দিয়া চৰত আজি চলিব উচ্ছেদ অভিযান ব্ৰহ্মপুত্ৰ চৰাঞ্চলত 10,000 বিঘা ভূমি অবৈধ দখল কৰি মিয়াই সাজিছিল ঘৰ কৰিছিল খেতি নিউজ লাইভত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে উপস্থিত হয় পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মাৰ লগতে আৰক্ষী বাহিনী আজি মিয়াৰ বিৰুদ্ধে পলাশবাৰী প্ৰশাসনে চলাব উচ্ছেদ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ নিউজ লাইভৰ বাতৰি প্ৰভাৱ পৰিছে পলাশবাৰী সমষ্টিৰ মহমাৰা দিয়াত চৰত আজি চলিব উচ্ছেদ অভিযান ব্ৰহ্মপুত্ৰ চৰাঞ্চলত 10,000 বিঘা ভূমি অবৈধ দখল কৰি মিয়াই সাজিছিল ঘৰ আৰু কৰি আহিছিল খেতি নিউজ লাইভত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত উপস্থিত হয় পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মাৰ লগতে আৰক্ষী বাহিনী আজি মিয়াৰ বিৰুদ্ধে পলাশবাৰী প্ৰশাসনে চলাব উচ্ছেদ আৰু এই বিষয়ে অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ভগৱান দাসৰ সৈতে ভগৱান যেহেতু পলাশবাৰীৰ মহমাৰা দিয়াত চৰত আজি চলিব উচ্ছেদ নিউজ লাইভে সবিস্তাৰে বাতৰি প্ৰচাৰ কৰি আছিল আৰু অৱশেষত প্ৰশাসনে এই উচ্ছেদ অভিযান চলাব 10,000 বিঘা ভূমি অবৈধ দখল কৰি আছিল মিয়াই সবিশেষ জানিব বিচাৰিছোঁ হয় বেদান্ত আমি নিশ্চয়কৈ ক'ব লাগিব আপুনি কোৱাৰ লেখীয়াকৈ আচলতে একমাত্ৰ নিউজ লাইভত যোৱাকালি ইয়াৰ বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হৈছিল আৰু তাৰ পিছতে আচলতে এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে পলাশবাৰী ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মা আৰু আৰক্ষী বিষয়াসমূহ লগতে শুৱালকুছি ৰিভাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিলে আৰু তেওঁলোকে তন্নকৈ সকলো বিষয় আচলতে তেওঁলোকে পৰীক্ষা কৰিছিলে আৰু সদৌ আজি তেওঁলোকে যি মিয়াৰ যি আগ্ৰাসন আছিলে যি ধৰণে অচিনাক্ত লোকৰ যি আগ্ৰাসন আছিলে হাজাৰ হাজাৰ বিঘা ভূমি তেওঁলোকে খেতি কৰিছিলে তেওঁলোকে অস্থায়ীভাৱে বিভিন্ন ধৰণৰ জুপুৰি ঘৰ নিৰ্মাণ কৰিছিলে আৰু সকলো দেখি আচলতে যি ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মাই হতভম্ব হৈছিল বুলি আমি নিশ্চয়কৈ ক'ব লাগিব আৰু আজি প্ৰশাসনৰ ফালৰ পৰা আচলতে উক্ত স্থানত অভিযান আৰম্ভ হ'ব উচ্ছেদ অভিযান আৰম্ভ হ'ব আজি প্ৰায় 11 বজাৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হ'ব ইতিমধ্যেই পলাশবাৰী আৰক্ষী যি আৰু পলাশবাৰী প্ৰশাসন আৰু শুৱালকুছি ৰিভাৰ আৰক্ষী ইতিমধ্যে সষ্টম হৈ আছে আৰু এক কথাত ক'ব লাগিলে বেদান্ত আপুনি কোৱাৰ লেখীয়াকৈ আচলতে এটা কথা আমি নিশ্চয়কৈ ক'ব লাগিব যে যিহেতুকে পলাশবাৰী সমষ্টিৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ যি চৰাঞ্চল আছিলে সেয়া মহমাৰা দিয়া চৰে হওক কালাৰ দিয়া চৰে হওক আৰু শিয়ালমাৰী চৰে হওক আচলতে ইয়াতে পূৰ্বৰে পৰা আচলতে শ লোকে হাজাৰ লোক বুলি আমি নিশ্চয়কৈ ক'ব লাগিব তেওঁলোকে অবৈধভাৱে ইয়াত দখল কৰিছিলে তেওঁলোকে নিশাৰ ভিতৰতে একাংশ অচিনাক্ত লোকে আৰু এক প্ৰকাৰ মিয়া বুলি ক'ব লাগিব যে মিয়াসকলে আচলতে ইয়াতে তেওঁলোকে বসতি সাজিছিলে তেওঁলোকে নিজৰ ভূমিৰ দৰে তেওঁলোকে তাত থাকিবলৈ লৈছিলে থিতাপি লৈছিলে তেওঁলোকে জুপুৰি সাজিছিলে কিন্তু ইমানৰ পিছতো আচলতে যিসমূহ আমাৰ খিলঞ্জীয় থলুৱা লোক আছিলে অসমীয়া লোক আছিলে তাত তেওঁলোকৰ 10 সহস্ৰাধিক তেওঁলোকৰ ভূমি নিজৰ পট্টাৰ মাটি আছিলে নিজৰ পৈতৃক সম্পত্তি আছিলে তাত আৰু মহাবাহু ব্ৰহ্মপুত্ৰই তেওঁলোকক যিহেতুকে গৰা খহাৰ পিছতে তেওঁলোকে আচলতে তেওঁলোক বিচ্ছিন্ন হৈ পৰিছিলে কিন্তু কালক্ৰমত সেই ভূমি তেওঁলোকৰ বৰ্তমান তেওঁলোকৰ ভূমিসমূহ ইয়াতে দেখা গৈছে আৰু তেওঁলোকে নিজৰ ভূমি পাট্টাৰ ভূমি বুলি কৈছিলে ম্যাদী ভূমি বুলি কৈছিলে যাৰ ফলশ্ৰুতিত তেওঁলোকে পৈতৃক যি সম্পত্তিত বৰ্তমান অসমীয়া চিৰঞ্জীসকলে খেতি কৰিছে তেওঁলোকে তাত মহ ৰাখিছে গৰু ৰাখিছে ছাগলী ৰাখিছে বিভিন্ন ধৰণৰ তেওঁলোকে তাত বাহাৰ খাই আছিলে কিন্তু তেওঁলোকেও এই মিয়াৰ হাতত মাৰ খাবলগীয়া বা প্ৰহত হ'বলগীয়াও এক ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে গোৱালসকলে আমাক জানিবলৈ দিছে আচলতে ইমানৰ পিছতো তেওঁলোকে বাৰংবাৰ জিলা উপায়ুক্তৰ ওচৰত তেওঁলোকে বাৰংবাৰ আবেদন কৰিছিলে নিবেদন কৰিছিলে যে উক্ত স্থানত যিহেতুকে অচিনাক্ত লোকৰ প্ৰয়োভৰ ঘটিছে অচিনাক্ত লোকে তাত বেদখল কৰিছে তেওঁলোকক শীঘ্ৰে উচ্ছেদ কৰিব লাগে কিন্তু ইমানৰ পিছতো কিন্তু তাক বাস্তৱসন্মত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিলে কিন্তু যাৰ ফলত যোৱাকালি একমাত্ৰ নিউজ লাইভে ঘটনাস্থলীত উপস্থিত হৈ তাত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰা হৈছে আৰু যাৰ ফলশ্ৰুতিতে কিন্তু আজি খন্তেক সময়ৰ পিছতে বা 11 বজাৰ পৰা তাত উচ্ছেদ অভিযান আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে সকলো আৰক্ষীয়ে হওক বা বিভিন্ন ধৰণৰ জেচিবি হওক বিভিন্ন ধৰণৰ বাহনে হওক ট্ৰেক্টৰে হওক ইতিমধ্যে সাজু কৰি ৰখা হৈছে আৰু কিছু সময়ৰ পিছতে ঘটনাস্থলীলৈ ৰাওনা হ'ব পলাশবাৰী প্ৰশাসন বেদান্ত হয় ভগৱান আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আজি প্ৰশাসনৰ বুলডজাৰ চলিব প্ৰশাসনে নিশ্চিতভাৱে জাননী জাৰি কৰিছে সেই লোকসকলক আৰু জাননী পোৱাৰ পিছত তেওঁলোকে প্ৰশাসনক সঁহাৰি জনোৱাৰ কিমান অৱকাশ আছে বা কিমান শতাংশ লোক তাৰ পৰা আঁতৰি গৈছে আপোনাৰ পৰা সবিস্তাৰে জানিব বিচাৰিছোঁ হয় বেদান্ত এটা কথা আমি আৰু নিশ্চয়কৈ ক'ব লাগিব যে যোৱাকালি যেতিয়া পলাশবাৰী আৰক্ষী প্ৰশাসন আৰু তাত উপস্থিত হৈছিলে তেতিয়া কিন্তু একাংশ লোকে নিজে তেওঁলোকৰ ঘৰসমূহ তাৰ পৰা আঁতৰাই দিয়া পৰিলক্ষিত হৈছে কিন্তু আৰু একাংশ লোকে একাংশ যি লম্পট মদগৰ্বী যিসকল মিয়া আছিলে তেওঁলোকৰ ঘৰসমূহ কিন্তু এতিয়াও তাত এতিয়াও থকা দেখা গৈছে কিন্তু সেই যিখিনি
ঘৰ আছে কিন্তু আৰু যি প্ৰশাসনে কিন্তু খন্তেক সময়ৰ পিছতে উচ্ছেদ কৰিব আৰু আপুনি কোৱাৰ লেখীয়া আচলতে বিভিন্ন ধৰণৰ অচিনাক্ত লোকেই তাত বিভিন্ন ধৰণৰ সেই মাকেই হওক বা ধানেই হওক সৰিয়হেই হওক বিভিন্ন ধৰণৰ কল খেতিয়েই হওক বা বিভিন্ন ৰবি শস্যই হওক তেওঁলোকে নিজৰ ভূমিৰ দৰে তেওঁলোকে তাত বসতি কৰিবলৈ লৈছিলে কিন্তু যেতিয়া যোৱাকালি আৰক্ষী প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈছিলে তাৰ পিছতে কিন্তু একাংশ মিয়াই কিন্তু তাৰ পৰা নিজে স্বইচ্ছাই তাৰ পৰা আঁতৰি দিছিলে আৰু তেওঁলোকৰ নিজৰ ঘৰসমূহ অন্য স্থানলৈ স্থানান্তৰ কৰিছে আৰু এটা কথা আমি নিশ্চয়কৈ ক'ব লাগিব যে তেওঁলোকক উচ্ছেদ কৰাৰ পিছত কিন্তু যিডোখৰ ঠাইত তেওঁলোকে ঘৰ বান্ধি থাকে কিন্তু প্ৰশাসন বা উচ্ছেদ অভিযান চলোৱাৰ পিছত তেওঁলোকে কেৱল স্থানহে সলনি কৰে কিন্তু তেওঁলোকে তাৰ পৰা আঁতৰি যাবলৈ ইচ্ছা নকৰে কিন্তু ইয়াত স্থানীয় ৰাইজে বা গোৱালসকলে বা পথাৰ পৰিচালনা সমিতি লগতে অসমীয়া যি খিলঞ্জীয়া থলুৱা লোকসকল আছে তেওঁলোকে কিন্তু ইয়াতে পাৰ্মানেণ্ট চলিউশ্যন এটা বিচাৰিছে তেওঁলোকে এটা স্থায়ী সমাধান বিচাৰিছে আনকি এইটোও তেওঁলোকে কৈছে ভুক্তভোগী লোকসকলে যে তাত এখন আৰক্ষী চকীৰো ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে ইতিমধ্যে আমাক জানিবলৈ দিছে